যেতিয়াই কোনো কঠিন বিপদত পৰে লগে লগে চকু বন্ধ কৰি মহান আল্লাহ তাআলাৰ এটা নাম মাত্ৰ 3 বাৰ আপুনি পঢ়ক। আল্লাহ ৰব্বুল আলামিনে লগে লগে আপোনাক গাইবী সাহায্য কৰিব, ফিৰিস্তাৰ যোগেদি আপোনাক মদত কৰিব, আপোনাক সেই মহা বিপদত পৰা মহান আল্লাহ তাআলা আপোনাক উদ্ধাৰ কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক ইবাদতৰ লগে লগে কিছুমান আমল শিকাইছে, কিছুমান দোয়া শিকাইছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানে যে আমাৰ জীৱনত বহুত বালা মুসিবত আহে, আমি বহুত সময়ত ভুল কৰোঁ, বহুত গুনাহ কৰোঁ। আল্লাহ ৰব্বুল আলামিনে আমাক সজাগ কৰাৰ কাৰণে কেতিয়াবা বালা মুসিবত দিয়ে, বিপদ আপদ দিয়ে। কেতিয়াবা ভাল মানুহকো আল্লাহ ৰব্বুল আলামিনে ইমানৰ ইমতিহানৰ কাৰণে, ইমানৰ পৰীক্ষা কৰাৰ কাৰণে বালা মুসিবত দিয়ে, বিপদ আপদবোৰ দিয়ে। আল্লাহ রব্বুল আলামিন কুরআনে কারীমত কয়, ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু'i ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। নিশ্চয় আমি তোমালোকক, আল্লাহ রব্বুল আলামিনে কয়, হে মুমিনিন সকল, নিশ্চয় আমি তোমালোকক কেতিয়াবা কিছু ভয় ভীতি, কিছু ভোক, জান মালৰ নুকসান, ফয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকো। হে নবী আপুনি কৈ দিয়ক, অবাশিৰিস সাবিৰিন, ধৈৰ্য ধাৰণকাৰীসকলক আপুনি সুসংবাদ দি দিয়ক। আল্লাযীনা ইযা আসাবাতহুম মুসিবা ক্বালু ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। তেওঁলোকৰ ওপৰত যেতিয়া বালা মুসিবত আহে, বিপদ আপদ যেতিয়া আহে, তেওঁলোকে এই কথা কয় যে নিশ্চয় আমি আল্লাহৰ পৰা আহিছো, আমি আল্লাহৰে হয় আৰু তেওঁৰ পিনে উভতি যাব লাগিব। ধৈৰ্য ধৰে। গতিকে বালা মুসিবত যেতিয়া আহে, বিপদ আপদ যেতিয়া আহে, আমি ধৈৰ্য ধৰিব লাগে। আল্লাহৰ ফয়সালাৰ প্ৰতি ৰাজি আৰু খুশি হৈ আল্লাহৰ পৰা মদত বিচাৰিব লাগে, অধৈৰ্য হ'ব নালাগে। আল্লাহ ৰব্বুল আলামিনে আল্লাহৰ ভাল ভাল নেক বান্দাসকলক মাজে মাজে ইমানৰ ইমতিহান লৈ থাকে। এই পৃথিৱীত, এই বিশ্ব ব্ৰহ্মাণ্ডত আল্লাহৰ সকলো মখলুকৰ ভিতৰত আল্লাহৰ পছন্দনীয় আৰু শ্ৰেষ্ঠ বান্দা হৈছে আল্লাহৰ নবীসকল, ৰসুলসকল, আম্বিয়াসকলক আল্লাহ ৰব্বুল আলামিনে বেছি বেছি পৰীক্ষা লৈছিল বালা মুসিবত দি, বিপদ আপদ দি। গতিকে আমাৰ জীৱনত বালা মুসিবত আহিলে, বিপদ আপদ আহিলে আল্লাহৰ পৰা মদত বিচাৰিব লাগে, অধৈৰ্য হ'ব নালাগে। মই যি দুআটিৰ কথা কৈ আছিলো, আপুনি যিমান ডাঙৰ বিপদত নপৰক কিয়, আপুনি চকু বন্ধ কৰি আল্লাহক ধ্যান কৰি আল্লাহক মাতক, এই দোয়া পঢ়ক, আল্লাহৰ এই নাম আপুনি মনে মনে পঢ়ক। লগে লগে চাব আল্লাহ তাআলা আপোনাক গাইবী সহায় কৰিব, গাইবী ইমদাদ কৰিব। ফিৰিস্তাৰ যোগেদি আল্লাহ ৰব্বুল আলামিনে আপোনাক সেই মহা বিপদৰ পৰা, কঠিন বিপদৰ পৰা উদ্ধাৰ কৰিব। মক্কাৰ কাফিৰসকলৰ জ্বালা যন্ত্ৰণা আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি আল্লাহৰ হুকুমত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবা একৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইন সকল দলে দলে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি গৈ আছিল। সাহাবাসকল পাৰ্টি ধৰি ধৰি, পাৰ্টি বান্ধি বান্ধি মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন পালক পুত্ৰ হযৰতে যায়েদ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক মাতে আৰু কয়, হে যায়েদ, তুমিও মদিনালৈ যোৱা, ইয়াত থাকিব নোৱাৰা, ইয়াত আমাক শান্তিত থাকিবলৈ নিদিয়ে, আমাক এওঁলোকে শান্তিত থকাটো অসম্ভৱ কৰি দিছে, জ্বালা যন্ত্ৰণা, আমাক নিৰ্যাতন তেওঁলোকে কৰি আছে। গতিকে আমি ইয়াৰ পৰা হিজৰত কৰি যাব লাগিব, তুমিও যোৱা, তোমাৰ সংগী সাথীসকল গুচি গৈছে, তুমিও যোৱা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশ মৰ্মে হযৰতে যায়েদ ৰাদিয়াল্লাহু তাআলা আনহু মক্কাৰ পৰা হিজৰত কৰি মদিনা অভিমুখে যাত্ৰা কৰিলে। তেওঁৰ সংগী সাথী কোনো নাই, অকলে অকলে তেওঁ গৈ আছে। অকলশৰীয়া যেতিয়া ৰাস্তাতে গৈ আছে, বহুত সময় যোৱাৰ পিছত এজন ব্যক্তিক লগ পালে। তেওঁ জুব্বা পিন্ধি পাগৰি মাৰি আছে। সেইজন ব্যক্তিক চিনি পোৱা নাই, সালাম কালাম হ'ল, ভাল বেয়া সোধা হ'ল। সেইজন ব্যক্তিয়ে নিজৰ পৰিচয় গোপন কৰি ৰাখিলে আৰু হযৰতে যায়েদ ৰাদিয়াল্লাহু তাআলা আনহুৰ গোটেই ডিটেইলছ লৈ ল'লে। তেওঁ ক'ত যাব, কিয় যাব আৰু তেওঁ কোন হয়, নিজৰ সকলো পৰিচয় তেওঁ দি দিলে। তেওঁ সাদা চিধা এজন মুমিন হয়, তেওঁ সত্য কথা গোটেই কৈ দিছে। সেই জুব্বা পিন্ধা মানুহজনে ক'লে, যায়েদ, তোমাৰ যদি অনুমতি হয় ময়ো তোমাৰ লগত যাওঁ, ময়ো মদিনালৈ হিজৰত কৰি যাওঁ। হযৰতে যায়েদে চিন্তা কৰিলে
যে মই অকলে অকলে গৈ আছোঁ, এজন সাথী যদি হয়, এজন বন্ধু যদি হয়, তেতিয়া ভালে হ'ল, কথা পাতি পাতি আমি গৈ থাকিম। দুইজন একেলগে গৈ আছে। তাৰ উদ্দেশ্যটো হজৰতে জাইদে গম নাপায় তেওঁ কি কৰিবলৈ গৈ আছে। কিছুপৰ যোৱাৰ পিছত যেতিয়া ভাগৰ লাগিল, দুইজনে জিৰণি ল'ব। হজৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু কৈছে আমি অলপমান জিৰণি লওঁ, অলপমান জিৰাই তাৰপিছত আকৌ যাম। সেইজন ব্যক্তিয়ে ক'লে আমি ক'তনো জিৰণি ল'ম, বোলে আমি পাহাৰৰ গুহাত যাওঁ। পাহাৰৰ ভিতৰত এক গাঁতৰ ভিতৰত যাই সোমাইছে। হজৰতে জাইদ টোপনি গ'ল। খোজ কাঢ়ি কাঢ়ি যেতিয়া ভাগৰ লাগিল, ভাগৰৰ টোপনি আহিল। টোপনিৰ পৰা সাৰি পাইতো আচৰিত হৈ গ'ল। কি কথা, হাত ভৰি চব বান্ধি দিছে, ৰছী দি হাত ভৰি বান্ধি দিছে। জুব্বা পিন্ধা মানুহজন আচলতে তেওঁ এজন মুনাফিক হয়। তেওঁ ভাল মানুহৰ ৰূপ লৈছে, ভেকচন কৰিছে। আজিৰ তাৰিখতো আমাৰ সমাজত কিছুমান মুখা পিন্ধা এনেকুৱা মানুহ আছে যিসকলে ভাল মানুহৰ ভেকচন লয়, ভাল মানুহৰ ৰূপ লয়, কিন্তু প্ৰকৃততে মুনাফিক হয়। আপুনি গম নাপায়, মিঠা মিঠা কথা ক'ব, ভাল ভাল কথা ক'ব, কিন্তু তেওঁলোক মুনাফিক হয়, ভাল মানুহৰ মুখা পিন্ধি কুকৰ্ম কৰি আছে। হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু যেতিয়া দেখিলে মুনাফিকজনে হাত ভৰি বান্ধি দিছে, তলোৱাৰ ওলাই আছে, তেওঁক কতল কৰিব। তেওঁ কয়, হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু কয়, লিমা তাকতুলুনি, মোক কিয় মাৰি আছা, মইনো কি ভুল কৰিলো, মইনো তোমাৰ কি ক্ষতি কৰিলো, তুমি মোক কিয় মাৰা। তেতিয়া সেই মুনাফিকজনে কৈ আছে, জুব্বা পিন্ধা মুনাফিকজনে কয়, ইন্নী আ'লামু আন্না মুহাম্মাদান ইউহিব্বুক ওয়া আনা উবগিজুহু, মই জানো যে নবী মুহাম্মাদে তোমাক ভাল পায়, কিয়নো তুমি তেওঁৰ পালক পুত্ৰ হয়, তোমাক বহুত মহব্বত কৰে। ওয়া আনা উবগিজুহু, মই তেওঁক ঘৃণ কৰোঁ। এতিয়া মই তোমাক মাৰিম, মই তোমাক মাৰিলে তেওঁ কষ্ট পাব, মুহাম্মাদে যাতে কষ্ট পায় সেই কৰ্ম মই কৰিম, যাৰ কাৰণে মই তোমাক মাৰিম। হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু দেখিলে এতিয়াতো মোৰ কোনো নাই, কোনে মোক সহায় কৰিব, এই পাহাৰৰ ভিতৰত, এই গাঁতৰ ভিতৰত আহি মোক কোনে সহায় কৰিব, কোনেওতো ইয়াত দেখা নাপায়, মই চিঞৰি থাকিলেও কোনেও নুশুনে, আল্লাহৰ বাহিৰে মোৰ কোনো সহায় কৰোতা নাই। ৰাখে আল্লাহ, মাৰে কোন, আল্লাহ যাক বচায় কোনেও মাৰিব নোৱাৰে, আৰু আল্লাহ যাক বেইজ্জতি কৰে, যাক মাৰে তাক কোনেও বচাব নোৱাৰে। হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু অসহায়, আল্লাহ রাব্বুল আলামিনক মাতিলে, আগিসনি ইয়া রহমান, আগিসনি ইয়া রহমান বুলি যেতিয়া হযরতে জাইদ রাদিয়াল্লাহু তাআলা আনহু কৈ কান্দি দিলে, এক বিকট আচৰিত ধৰণৰ এক আৱাজ আহিল, লা তাকতুলুহু, তাক নামাৰিবা। এনেকুৱা এটা আৱাজ যিটো নেকি কোনো সাধাৰণ মানুহৰ আৱাজ নহয়, এক বিকটভাৱে আচৰিত ধৰণৰ এক আৱাজ আহিল। মুনাফিকজনে তলোৱাৰ ওলাই মাৰিব লৈছিল, তেনেকুৱা এটা আৱাজ আহিল। গুহাৰ পৰা ওলাই আহিছে, তলোৱাৰ হাতত লৈ গুহাৰ পৰা ওলাই আহিছে। কোনে মাত লগালে, বাহিৰত কোন আছে, বাহিৰত ইফাল ইফাল বিচাৰি চালে, নাই, কোনো নাই। আকৌ গৈছে, হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহুক মাৰিব। হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহু আকৌ কান্দি দি ক'লে, আগিসনি ইয়া ৰহমান, আগিসনি ইয়া ৰহমান বুলি কোৱা দেৰি হৈছে, কিন্তু সেই আৱাজ অহা দেৰি হোৱা নাই। লা তাকতুলুহু, বিকট আৱাজ আহি গ'ল। মুনাফিকজনে ভাবিলে কোন হয় চাওচোন, বাৰে বাৰে মাত লগাই গুহাৰ পৰা ওলাই আহি বাহিৰত বিচাৰি চালে, কোনো নাই। আকৌ গৈছে, হযৰতে জাইদ ৰাদিয়াল্লাহু তাআলা আনহুৰ এতিয়া ডিঙিত তলোৱাৰ লগাই দিছে, মাৰিবই। হযরতে জাইদ রাদিয়াল্লাহু তাআলা আনহু চকু বন্ধ কৰি আগিসনি ইয়া রহমান বুলি কান্দি দিলে। হে আওয়াজ আহিল, বিকট আওয়াজ, লা তাকতুলুহু, তাক নামাৰিবা, তাক কতল নকৰিবা। মুনাফিকজনৰ এতিয়া খং উঠি গ'ল, বাৰে বাৰে মাত লগাই, কোন হয়, তোকে আগতে মাৰি থৈ আহো। তলোৱাৰ হাতত লৈ বাহিৰত ওলাই আহিল, কিন্তু বাহিৰতো ওলাই আহিল। হযরতে জাইদ রাদিয়াল্লাহু তাআলা আনহু ৰখি আছে, তো আহি মোক মাৰিব, কিন্তু ভিতৰততো সোমাই নাহিল। বহুত সময় হৈ গ'ল, ভিতৰততো সোমাই অহা নাই। তলোৱাৰ লৈ খঙত ওলাই গৈছে, কিন্তু ভিতৰত অহা নাই। আল্লাহু আকবার, আল্লাহৰ কুদৰত, ৰাখে আল্লাহ, মাৰে কোন, মাৰে আল্লাহ, ৰাখে কোন। আল্লাহ যাক মাৰিব লাগে তাক মাৰিব, কোনেও বচাব নোৱাৰে।
আৰু আল্লাহ যাক বচাব তাক কোনেও মাৰিব নোৱাৰে। মানৱ দানৱ পশু পক্ষী কোনো বস্তুই কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। আল্লাহ যাক বচায়, আল্লাহ যাক ৰক্ষা কৰে। অতুইজ্জু মান তাশা অতুজিল্লু মান তাশা, ইজ্জতৰ মালিক আল্লাহ হয়, জিল্লতৰ মালিক আল্লাহ হয়। এই কায়নাতৰ সকলো কিছুৰ মালিক আল্লাহ হয়। আল্লাহৰ বিনা হুকুমে এই পৃথিৱীত কোনো কিছুৱে হ'ব নোৱাৰে। সকলো আল্লাহৰ হুকুমত হ'ব লাগিব, সকলো আল্লাহৰ হুকুমতে হয়। নমৰুদে হজৰতে ইব্ৰাহিম আলাইহিস সালামক অগ্নিকুণ্ডত নিক্ষেপ কৰিছিল, জুয়ে জ্বলাব পৰা নাই। জুইৰ শক্তি নাই যে ইব্ৰাহিমক জ্বলাব। আল্লাহ ৰাব্বুল আলামিনে কয়, ইয়া নাৰু কুনি বাৰদাও ওয়া সালামান আলা ইব্ৰাহিম, হে জুই তুমি ইব্ৰাহিমৰ কাৰণে শীতল হৈ যোৱা, ঠাণ্ডা হৈ যোৱা। জুয়ে জ্বলাব পৰা নাই, গতিকে সকলো কিছু আল্লাহৰ হুকুমত হয়। হযরতে যায়েদ রাদিয়াল্লাহু তাআলা আনহু দেখিলে যে মানুহজন ওলাই গ'ল কিন্তু ভিতৰত নাহিল। কাৰণটো কি? হাত ভৰি যেতিয়া টানি দিলে অটোমেটিক সেই ৰছী খুলি গ'ল। আচৰিত কথা। হযরতে যায়েদ রাদিয়াল্লাহু তাআলা আনহু গুফাৰ ভিতৰৰ পৰা ওলাই আহিল। সেইজন ব্যক্তি ক'ত গ'ল বুলি চাও, দেখিলে সেইজন ব্যক্তিৰ দেহা পৰি আছে, মাথা নাই। আল্লাহু আকবার। দেহা পৰি আছে, মাথা নাই। অলপ দূৰত দেখা পালে মাথা পৰি আছে, সৰ কলম হৈ গ'ল। আৰু অলপ আগত দেখা পালে এজন সুদৰ্শন বৰ ধুনীয়া এজন যুৱক, সেউজীয়া পাগৰি পিন্ধা, জুব্বা পিন্ধা যুৱক এজন বহি আছে। হযরতে যায়েদ রাদিয়াল্লাহু তাআলা আনহু কয়, হে ভাই তুমি কোন হয়? মোক এই বিপদৰ সময়ত মোক উদ্ধাৰ কৰিলা, তুমি কোন হয়? তোমাৰ পৰিচয় দিয়া। সেই সুদৰ্শন ধুনীয়া যুৱকজনে কৈ আছে, মই হলো আল্লাহৰ ফেৰেশতা রূহুল আমিন। আল্লাহু আকবার। মই হলো জিব্রাইল। তুমি যেতিয়া প্ৰথমতে মাতা আগিসনি ইয়া রহমান, হে রহমান, হে দয়াময়, তুমি মোক সহায় কৰা বুলি আল্লাহক যেতিয়া মাতিছিলা, আল্লাহ ৰাব্বুল আলামিনে মোক হুকুম কৰে। মই তেতিয়া সিদরাতুল মুনতাহাত আছিলো। মই সিদরাতুল মুনতাহাৰ পৰা ধমক দিছো, লা তাকতুলহু, তাক নামাৰিবা। কিন্তু দ্বিতীয়বাৰ যেতিয়া তুমি আকৌ আগিসনি ইয়া রহমান বুলি কোৱা, তেতিয়া মই প্ৰথম আসমানত আছিলো। মই ক'লো লা তাকতুলহু, তাক নামাৰিবা। তো বাহিৰত ওলাই আহিল, আকৌ ভিতৰত গ'ল, আকৌ মাৰিব লৈছে। তুমি আকৌ যেতিয়া কোৱা আগিসনি ইয়া রহমান, তেতিয়া মই গুফাৰ বাহিৰতে আছিলো। মই তেতিয়া ক'লো লা তাকতুলহু। সেই সময়ত মুনাফিকজন ওলাই আহিল আৰু মই তাৰ সৰ কলম কৰি দিলো, মই তাক কতল কৰি দিলো। সুবহানাল্লাহি বিহামদিহি। আল্লাহ রাব্বুল আলামিনক খাস দিলে মাতিলে, ধ্যান কৰি একমাত্ৰ আল্লাহক ইখলাসৰ সৈতে মাতিলে আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় শুনে। কঠিনতকৈ কঠিন বিপদৰ পৰা আল্লাহ ৰাব্বুল আলামিনে উদ্ধাৰ কৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপুনি যিমান ডাঙৰে বিপদত নপৰক কিয়, আপুনি কঠিনতকৈ কঠিন বিপদত যেতিয়া পৰে, আপুনি যেতিয়া অসহায়, আপোনাৰ সহায় কৰোতা কোনো নাই, আপোনাৰ কোনো মদতগাৰ নাই, আপুনি চকু বন্ধ কৰি আল্লাহক ধ্যান কৰি ইখলাসৰ সৈতে আল্লাহৰ এই নামেৰে মাতক, আগিসনি ইয়া রহমান, হে দয়াময় প্ৰভু, আপুনি মোক সহায় কৰক। আপুনিতো অতি দয়াময় হয়, অতি করুণাময় হয়, আপুনি মোক সহায় কৰক। আল্লাহ ৰাব্বুল আলামিনে চাব আপোনাক নিশ্চয় সহায় কৰিব, আপোনাৰ সেই বিপদ আপোনাৰ পৰা আঁতৰাই দিব, আপোনাক সেই বিপদৰ পৰা মুক্তি দান কৰিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে তামাম কিসিমৰ বালা মুসিবতৰ পৰা, বিপদ আপদৰ পৰা হেফাজত কৰক, আমাক ইহকাল পৰকালত কামিয়াবি দান কৰক, আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।